এই মুহূৰ্তৰ সবতকৈ ডাঙৰ খবৰ যে অমৃতপ্ৰভা মহন্ত আৰু শেখৰ গোস্বামী এই দুয়োগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰিছে। আজি দুপৰীয়া ভাগত এই দুয়োগৰাকী জেৰাৰ বাবে আহিছিল। আজি বিগত ৩-৪ দিন ধৰি আহি আছিলে। আজি অৱশেষত কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰিছে শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। এতিয়া অমৃতপ্ৰভা মহন্তৰ লগত গৈছিলে, তেওঁ কৌচিংগাৰ আছিলে, গায়িকা আছিলে। আমি যিমান দূৰ গম পাইছোঁ যে যিবিলাক ভিডিঅ' আমি দেখি আছোঁ বিভিন্ন সংবাদ মাধ্যমত সৰু সৰুকৈ ওলাই আছে, প্ৰায়বিলাক ভিডিঅ' অমৃতপ্ৰভা মহন্তই শ্বুট কৰা বা তেওঁৰ কেমেৰাৰ পৰা অহা বুলি আমি গম পাইছোঁ যে সেই গোটেই ভিডিঅ'খিনিত তেওঁ শ্বুট কৰি আছিলে বা তেওঁৰ লগতে আছিলে। এতিয়া শেখৰজ্যোতি গোস্বামীক আমি ইতিমধ্যে দেখিছোঁ যে সাঁতুৰি আছিলে, সেই সময়ত তাৰ লগত আছিলে। এতিয়া দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰিছে। হয়তো গোটেই বস্তুটো যিহেতু এতিয়া শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষী বা তদন্তকাৰী দলে দুটা বস্তু চাই আছে যে চিন ৰিক্ৰিয়েট কৰা, তেওঁলোকৰ পৰা গোটেই কাহিনীটো কেনেধৰণে হৈছিলে এই গোটেই কাহিনীটো জনাৰ এটা চেষ্টা কৰিছে, প্ৰয়াস কৰিছে যে ইয়টখনত কেনেকৈ গ'ল, ৰাতিপুৱা আগৰাতি ক'ত আছিলে, কেনেকৈ গ'ল, কিমান ৰাতিলৈকে পাৰ্টি কৰিছিলে, ৰাতিপুৱা কেইটা বজাত গ'ল, কোনে ইয়ট ঠিক কৰে, এই গোটেই চিনটো ৰিক্ৰিয়েট কৰাৰ চেষ্টা কৰিছে। হয়তো চাৰিজনক একেলগে কৰি পেলাই হয়তো তদন্ত চলাব, যাৰ কাৰণে তেওঁলোক দুয়োজনকে গ্ৰেপ্তাৰ কৰিলে কিছু সময় পূৰ্বে। চ' এইটো এটা এই মুহূৰ্তৰ ডাঙৰ খবৰ যে অমৃতপ্ৰভা মহন্ত আৰু শেখৰ গোস্বামী এই দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰিছে CID। তাত তেওঁলোকৰ জেৰা অব্যাহত থকাৰ সময়তে দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰিছে। এতিয়া পৰৱৰ্তী সময়ত আৰু 8গৰাকী ব্যক্তি আছে ছিংগাপুৰৰ পৰা আহিবলগীয়া। সন্দীপন গাৰ্গকো জেৰা কৰি আছে, কিন্তু এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰা বা নকৰা কথা আমি এতিয়ালৈকে গম পোৱা নাই। এতিয়ালৈকেতো গ্ৰেপ্তাৰ হোৱা নাই, তাৰ পৰৱৰ্তী সময়ত যদি গ্ৰেপ্তাৰ হয় সেই কথাটো এতিয়ালৈকে অৱগত হোৱা নাই। ছিংগাপুৰৰ মানুহখিনিৰ লগতো পৃথক পৃথকভাৱে কথা পাতিব। তেওঁলোকক 6 তাৰিখলৈকে সময়সীমা দিছে। যদি তেওঁলোকে তেতিয়ালৈকে নাহে তেতিয়াহ'লে আইনী ব্যৱস্থা লৈ ডিপ্ল'মেটিক চেনেল দি তেওঁলোকৰ পাছপৰ্ট ৰিভক কৰা হ'লেও তেওঁলোকক লৈ আনিব বুলি আমি চৰকাৰৰ ফালৰ পৰা বা তদন্তকাৰী দলৰ ফালৰ পৰা আমি গম পাইছোঁ। আৰু ইতিমধ্যে আমি আগতেও কৈছিলোঁ যে পষ্টমৰ্টম ৰিপৰ্ট, অটপচি ৰিপৰ্ট ছিংগাপুৰখন আহিলে। চ' আজি ৰাতি হয়তো পত্নী গৰিমা গাৰ্গক দিব অসম চৰকাৰৰ বা অসম আৰক্ষী কোনোবা বিষয়াই, সেইটো এটা ডেভেলপমেণ্ট আছে। চ' লাহে লাহে এই গোটেই প্ৰক্ৰিয়াটো যি তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি গৈ আছে। আমি যিমান দূৰ গম পাইছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য জেৰাৰ সময়ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই দিছে, য'ত তদন্তকাৰী দলে কেছটো আগবঢ়াই লৈ যোৱাত সহায় হ'ব।